চিয়াজুলিৰ কেইজনমান যুৱকৰ আদৰণীয় পদক্ষেপ বনভোজ প্ৰেমী ৰাইজৰ বাবে নিজৰ ঠাইখন সুন্দৰ কৰি তোলাৰ প্ৰয়াস যুৱক কেইজনৰ দীৰ্ঘ বনভোজস্থলীলৈ যোৱা জৰাজীৰ্ণ ৰাস্তাটো নিজাববীয়াকৈ তেওঁলোকে মেৰামতি কৰিছে ৰাইজৰ বাবে এই পদক্ষেপ দীৰ্ঘ আঞ্চলিক লাচিত সংঘৰ যুৱকসকলৰ দীঘা এই বনভোজস্থলীলৈ আহিবলৈ লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহে এই ধৰি লওক আগন্তুক এতিয়া বনভোজস্থলী প্ৰায় আৰম্ভ হৈছেই এই আমাৰ যিটো এপ্ৰ'চ আছিলে প্ৰথম নামি অহা যিটো এপ্ৰ'চ আছিলে এপ্ৰ'চটো অতি ভয়ংকৰ আছিলে সকলোৱে নতুনকৈ গাড়ী এখন লৈ পেলাই ইয়াতে বনভোজ খাবলৈ আহে এই এপ্ৰ'চটোত গাড়ীখনে বহুত কষ্ট পায় সেয়েহে আমি আজি সমূহ দীঘা আঞ্চলিক লাচিত সংঘৰ সৌজন্যত সমূহ যুৱক লগ হৈ পেলাই এটাই কাম কৰিছোঁ এই এপ্ৰ'চটো আমি ঠিক কৰি দিলোঁ যাতে দীৰ্ঘ বনভোজস্থলীলৈ অহা কোনো লোকে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন নহয় ইয়াৰ ভিতৰৰ যিবিলাক ৰাস্তাবিলাকো আমি মোটামুটিভাৱে যাতে নেনো গাড়ী এখন আহিলেও যাতে চলাচল কৰিব পাৰে তাক লৈ আমি অলপ সহায় সুবিধা কৰি দিছোঁ লগতে বনভোজস্থলীলৈ অহা লোকসকলক ঠাইখিনি পৰিষ্কাৰ কৰি যাবলৈ অনুৰোধ জনালে তেওঁলোকে যিসকলে বনভোজস্থলীলৈ আহে তেওঁলোকে আচলতে কি আৰু বনভোজস্থলীটো সকলোৱে চলে তাৰ ভিতৰতো এটা কাম কৰিব লাগে নিজৰ ঠাইখন যাতে আমি স্বচ্ছ ভাৰতৰ ওপৰত নিৰ্ভৰ কৰি যি ঠাইত আমি বনভোজ খাওঁ সেই ঠাইখন যাতে পৰিষ্কাৰ কৰি যায় তাৰ কাৰণে সকলোলৈ অনুৰোধ থাকিলে ব্যুৰ ৰিপৰ্ট লখিমপুৰ।